নমস্কাৰ, মই ধ্ৰুৱ দেৱনাথ। সকলো অসমবাসী ৰাইজক মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আকৌ ১.৫ বছৰ পিছত আকৌ এটা কবিতা লৈ আহিছোঁ। এইবাৰ মই অসমীয়া কবিতা লৈ আহিছোঁ। যদিও মই বেছিভাগ ইংৰাজী কবিতাই লিখোঁ, কিন্তু মই অসমীয়া কবিতা লিখি আৰু আবৃত্তি কৰি খুবেই ভাল পাওঁ। মানুহে মোক ৰাস্তাত পালে সোধে, আপুনি কি আজিকালি দেখোন কবিতা নিলিখাই হ'ল, আপোনাৰ কবিতা শুনি ভালেই লাগে, দিয়ক লিখিব। একচুৱেলি মই কবিতা লিখিবলৈ সময় নোহোৱাৰ বাবে কবিতা নিলিখা হ'লোঁ, আৰু যদিও লিখিছিলোঁ সময়ৰ নাটনিৰ বাবে আবৃত্তি কৰিব পৰা নাছিলোঁ। এইবাৰ এই বিহুৰ প্ৰাকখনত মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভালেই লাগিব। ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম অসহিষ্ণুতা। অসহিষ্ণুতাৰ দাবৰে আৱৰি ধৰিছে গোটেই পৃথিৱীখনক। চাৰিওফালে কেৱল মাত্ৰ তেজ আৰু তেজ। কোনোবাই যদি মানুহৰ তেজেৰে জয় কৰিব বিচাৰিছে জগতখনক, আকৌ কোনোবাই নিৰীহ জন্তুৰ বলিৰ তেজেৰে কৰিছে আনন্দ উল্লাস। অসহিষ্ণুতাৰ শিপাডাল বিয়পি পৰিছে গোটেই পৃথিৱীখনত। কি জাতি, কি ধৰ্ম, সকলো নামি পৰিছে এক হিংস্ৰ মহাৰণত। অসহিষ্ণুতাৰ ভাইৰাছে এৰি দিয়া নাই আমাৰ সমাজৰ তথাকথিত উচ্চ শিক্ষিত, জ্ঞানী আৰু সভ্য ব্যক্তিসকলক। লাজ লাগে ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ মানৱ জাতিৰ কুকৰ্ম দেখিলে। অসহিষ্ণুতা, অসহিষ্ণুতা, কেৱল চাৰিওফালে অসহিষ্ণুতা। যাৰ প্ৰকোপত হে মানৱ জাতি তুমি হেৰুৱাই দিছা তোমাৰ মানৱতা, তোমাৰ মানৱতা, তোমাৰ মানৱতা। ধন্যবাদ।